ছাত্ৰী নহয় এইবাৰ চকু সুন্দৰী শিক্ষয়িত্ৰীৰ ওপৰত বিদ্যালয় ছুটিৰ পাছত ঘৰলৈ আহি আছিল শিক্ষয়িত্ৰী সেই সময়তে বিদ্যালয়ৰ কাষৰ যুৱকে ঘটালে ভয়ংকৰ কাহিনী হয় দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এখন গৰৈমাৰীৰ টুক্ৰাপাস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমী আৰু এই একাডেমীখনতে বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰে এইগৰাকী যুৱতীয়ে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ গৰৈমাৰীৰ হাতীপাৰাত বুধবাৰে বিয়লি 2 মান বজাত বিদ্যালয় ছুটিৰ পিছত ঘৰলৈ আহি আছিল শিক্ষয়িত্ৰীগৰাকী কিন্তু সেই সময়তে নুৰুল ইছলাম নামৰ এই লম্পট যুৱকজনে শিক্ষয়িত্ৰীগৰাকীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়ৰ পৰা আহি থাকোতে শিক্ষয়িত্ৰীক অপহৰণ নুৰুল ইছলাম নামৰ যুৱকজনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ অন্য 4 লোকৰ সহায়ত শিক্ষয়িত্ৰীগৰাকীক অপহৰণ জানিব পৰা অনুসৰি পূৰ্বে নুৰুল ইছলামে যুৱতীগৰাকীক বিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু যুৱতীৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰিছিল পৰিয়ালৰ অভিযোগ ড্ৰাগছ আসক্ত নুৰুল ইছলাম ঘটনা সন্দৰ্ভত ইতিমধ্যে শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গৰৈমাৰী থানাত 5জনকৈ ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যোৱাকালি আমাৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয়ৰ পাঠদান অন্তে তাইৰ ডিউটি কমপ্লিট কৰি পেলাই প্ৰায় 2:30 মান বজাত তাই ঘৰলৈ গৈ আছিল গতানুগতিক অন্য দিনৰ দৰে যোৱাকালিও ঘৰলৈ গৈ আছিল তাৰপিছত আমি অভিভাৱকৰ পৰা খবৰ পালোঁ যে তাই ঘৰ পোৱা নাই আৰু তেওঁলোকে অনুসন্ধান কৰিলে অনুসন্ধান কৰি পিছত আমাক শিক্ষয়িত্ৰীগৰাকীৰ দেউতাকে জনালে যে বা পৰিয়ালৰ লোকে জনালে যে ইয়াক অপহৰণজনিত কাণ্ড গতিকে তেওঁ লগে লগেই গৰৈমাৰী আৰক্ষী থানাত তেওঁৰ ছোৱালীজনী অৰ্থাৎ ব্ৰহ্মপুত্ৰ ভেলীৰ শিক্ষয়িত্ৰীগৰাকী অপহৰণ হোৱা বুলি দেউতাকে এজাহাৰ দাখিল কৰিলে আৰু আমিও আমাৰ তৰফৰ পৰা এই বিষয়টো তদন্ত কৰি পেলাই ছোৱালীজনীক উদ্ধাৰৰ বাবে আৰু জোৰদাৰ তদন্তৰ বাবে আমি পুলিচক অৱগত কৰিছোঁ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এতিয়া আমি ইয়াৰ জোৰদাৰ এটা তদন্ত কৰি পেলাই আমাৰ শিক্ষকগৰাকীক অনতি পলমে আমি উদ্ধাৰ হোৱাটো বিচাৰিছোঁ এগৰাকী শিক্ষয়িত্ৰীক অপহৰণৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে গৰৈমাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা